ফিল্মৰ সফটৱেৰটো এক মাহ ধৰি কিবা অলপ প্ৰব্লেম দি আছে। মোৰ বিগ প্ৰজেক্ট এটা আহি আছে গাইজ। সেই বস্তুটো যোনদিনা ৰিভিল কৰিম সিদিনাও কিবা এটা গিভ এৱে পাতিম আপোনালোকৰ কাৰণে এটা বেড নিউজ ধৰি লওক যাতে ছাকচেছ হওঁ কামটোৰ প্ৰতি। Hey guys, welcome to my YouTube channel Travel with BK। তো আজিও বহুত কাম আছে, মানে আজিৰ দিনটো খুব ব্যস্ততাতে যাব। কালি বাৰু ৰেষ্ট ল'লোঁ ভালকৈ। এতিয়া মোৰ ফাৰ্ষ্ট কামটো আছে কি মইতো গমটো পাইছে এডিটৰ কাম বেছিভাগ মই ফিল্মৰ ছফ্টৱেৰত কৰোঁ। তো ফিল্মৰ ছফ্টৱেৰটো এক মাহ ধৰি কিবা অলপ প্ৰব্লেম দি আছে। মই বাৰু ক্ৰেক ভাৰ্চন এটা আৰু আনিছোঁ বেলেগৰ লগৰ ল'ৰা এটাৰ পৰা। তো আজি ফাৰ্ষ্ট টাইম পিচিটো খোলোঁ তাৰ ক্ৰেক ভাৰ্চন ফাৰ্ষ্ট ইনষ্টল দি চাওঁ ইনষ্টল হয়নে নহয়। বাকী তাৰপিছত বাকী আজিৰ দিনটোৰ আপডেটটো আপোনালোকক জনাই আছোঁ, বা বাকী কি হয় সেইবিলাক আপোনালোকক দেখাই আছোঁ। তো গাইজ বহুত চেষ্টা কৰোঁ মানে কি হয় ফেইল মৰাৰ মানে ক্ৰেক ভাৰ্চনটো নাই, কোনো ইনষ্টল দিব নহ'লে মানে আনিছিলোঁ মোৰ লগৰ ল'ৰা তাৰ পৰা, কিন্তু আমাক ভাল ঠিক নহ'ল, সেইখিনি ভাল ইনষ্টলো নহ'ল। তাৰপিছত আৰু ডাউনলোড কিবা চালোঁ পুৰণা ভাৰ্চনকেইটা নাই, ডাউনলোড নহ'ল। এতিয়া মোৰ লাষ্ট উপায় এটাই আছে, যিটো প্ৰজেক্ট মই ফিল্মত কৰিছিলোঁ সেই প্ৰজেক্টতে 1,000 টকা লৈ যাব লাগিব। সেয়াৰ এপছত বহে ফটোজ মাৰি লৈ আহিব লাগিব, নহ'লে আৰু সেয়াৰ হাৰ্ড ড্ৰাইভখন লৈ আহি মই যাতে ইনষ্টল মাৰিব লাগিব। এতিয়া বাৰু এই প্ৰজেক্টটো ইয়াতে সমাপ্ত মাৰি দিলোঁ, মানে উপায় নাই আৰু বহি থাকি কি লাভ হ'ব যিহেতু নহ'ল কামটো। এতিয়া চিধাই যাম টিহু হৈ যাম হাৰভাঙা, আৰু হাৰভাঙা যাম মানে এটা বেলেগ কাৰণত যাম। হাৰভাঙাত এটা বিগ প্ৰজেক্ট চলি আছে মোৰ। তো প্ৰজেক্টটো কি এতিয়াকলৈ ৰিভিল কৰা নাই, বৰ্তমান নকৰোঁ। যেতিয়াকলৈ কাম ক্লিয়াৰ হ'ব এটা বিগ প্ৰজেক্ট এটা আহি আছে গাইজ, আমি ৰিভিল কৰিম সেইটো সময়ত। এতিয়া তাৰ কামৰ কাৰণে হাৰভাঙা যাই আছোঁ। তো গাইজ যিটো কামৰ কাৰণে আছিলোঁ কামটো ডিছকাছ হৈ গ'ল। বৰ্তমান আছোঁ আমি আমাৰ জেকেৰি মোবাইল ষ্ট'ৰত, আমাৰ ৰাজীৱ ভাইৰ দোকান, আমাৰ লাচিত ভাইৰ দোকান, মই আমাৰ সকলোৰে দোকান। তো প্ৰজেক্টটো কি আছে মই বৰ্তমান ৰিভিল নকৰোঁ বাৰু। প্ৰজেক্টটো বৰ্তমান 50% আগবাঢ়িছে বুলি মই আজি ডান কৰি দিলোঁ। মানে এতিয়া বিগ প্ৰজেক্ট এটা আহিছে, তো ছাৰপ্ৰাইজ হ'ব সকলোৰে কাৰণে। মানে যিটো কাম হ'বা যাই আছে, যি হ'বা যাই আছে ভালে যাই আছে, ভালে হ'ব সকলোৰে। তাৰে লগতো কিবা এটা গিভ এৱে পাতিম, তাৰমানে সেই বস্তুটো যোনদিনা ৰিভিল কৰিম সিদিনাও কিবা এটা গিভ এৱে পাতিম আপোনালোকৰ কাৰণে, কাৰণ যিখিনি কৰি আছোঁ আপোনালোকৰ কাৰণে কৰি আছোঁ সকলোখিনি। দিয়ক বাকী এতিয়া ঘৰ যাম, ঘৰ যায়ো লগ পাই আছোঁ আৰু। তো গাইজ বৰ্তমান মই এলো কঁঠালকুছি, আৰু কঁঠালকুছি এলো মানে কি আমি সীমান্তত থাকিলোঁ, সীমান্তত কিবা আম খাব গ'লোঁ। আম খাই উঠি আহি ডাইৰেক্ট কিবা বেংকত কাম আছে সীমান্ত মাকৰ, তো তাকে আহিলোঁ। আৰু সীমান্ত মাকে গৈছে বেংকক আহি পিনে, আৰু মই খাইছোঁ বৰ্তমান ষ্টিং। বাকী ষ্টিংটো খাই ল'ম, খাই উঠি সীমান্ত মাকৰ কামটো হোৱাৰ পিছত আৰু যাই আছোঁ, মানে যাম আৰু দোকান যাম চাগে জেকেদি, যাই উঠি আৰু ঘৰত যাম। এই ব্লগটোতে আপোনালোকক এটা ছাৰপ্ৰাইজ দিম বুলি কৈছিলোঁ, আৰু এই ব্লগটোতে আপোনালোকৰ কাৰণে এটা বেড নিউজ, মানে যিটো ছাৰপ্ৰাইজ আপোনালোকক ৰাখিম বুলি ভাবিছোঁ বৰ্তমান সেইটো বহুত বাধা বিঘিনি আহি আছে, বা কামটো কৰিব পৰা নাই বাৰু। হ'লেও ক'ম বাৰু, সেইটো যদি ছাকচেছ হওঁ তেতিয়াও ক'ম, আৰু যদি ছাকচেছ নহওঁ তেতিয়াও ক'ম। আপোনালোকে যাতে আশীৰ্বাদ কৰিব যাতে ছাকচেছ হওঁ। এতিয়া বৰ্তমান এটা মানে ফটো ফ্ৰেম আছিল যোৱাকালিৰে, মানে মানুহজনৰ মৃত্যু হৈছিল, তাৰে এটা ফটো ফ্ৰেম অৰ্ডাৰ এটা আছিল। তো এতিয়া বাকীটো আধা কাম মই দুলত তাতে কৰোঁ, গমেই পাইছে বৰ্তমান মোৰ ইমান ছেটআপটো ইমান ক্লিয়াৰলি হৈ উঠা নাই। তো দুলৰ পৰা জাষ্ট কামটো লং লৈ উঠে এটা যিটো গবৰাদল বুলি কয় আমাৰ ওচৰতে, তো গবৰাদলত ডেলিভাৰীটো দিওঁ। বাকী ফটো ফ্ৰেমটো আপোনালোকক দেখাই আছোঁ কেনেকুৱা হৈছে, কি ফটো ফ্ৰেম, কাৰ ফটো ফ্ৰেম, বাকী ক'ত ডেলিভাৰী দিওঁ, সেইবিলাকো যিখিনি পাৰোঁ সেইখিনি চেষ্টা কৰিম দেখাবলৈ। আৰু লগতে গাইজ আশীৰ্বাদ কৰক যাতে মই কামটো কৰিব পাৰোঁ। তাত নহ'লে কি হ'ল, ক'ৰবাত বেলেগত হ'লেও যাতে ছাকচেছ হওঁ কামটোৰ প্ৰতি। মানে অলপ বেয়াও লাগি আছে, বহুত আশা কৰিছিলোঁ মানে কামটো হ'ব বুলি। নহ'লেও আপোনালোকক শ্বেয়াৰ কৰিম, কিয় নহ'ল, কি কাম আছিল সেইটো নহ'লেও শ্বেয়াৰ কৰিম। বাকী যাতে হ'ব লাগে, আৰু বা তাত নহ'লেও যাতে বেলেগত হ'লেও যাতে হ'ব লাগে, তাক লৈ জয় শ্ৰীৰাম গাইজ। তো গাইজ ফটোটো ল'লোঁ বাৰু, এইটো ফটোটো, আৰু বাকী এইটো আছে ফ্ৰেমটো। বাকী ফটোটো ফ্ৰেমত যেতিয়া বান্ধবা লাগে, এইটো ফ্ৰেমটো অলপ বেলেগ, আগতকৈ অলপ বেলেগ ফ্ৰেম। তো গাইজ ফাইনেলি বহুত সময়ৰ মূৰত ফটো ফ্ৰেমটো বন্ধা হৈ গ'ল, মানে এইটো ফটো ফ্ৰেম ফাইনেল প্ৰজেক্টটো এইটো অলপ ৰাতি হ'ল, ৰাতি হ'লেও উপায় নাই, আজি দিবাই লাগিব। আজিটা যিটো খুলিছে আজিটা এতিয়া যাওঁ, যেনেকুৱাটো দি আহিব, বাকী দি আছোঁ আৰু লগ পাই আছোঁ। ফাইনেলি গাইজ ফটোটোৰ অৰ্ডাৰ দি দিলোঁ, আৰু মানে হোম ডেলিভাৰী দি দিলোঁ, আৰু দি বৰ্তমান মই আছোঁ গবৰাদলৰে, এইটো পদ্যপাৰাৰ ভিতৰৰ এখন গাঁৱত আছোঁ।
মানে উপায় নাই আৰু দিন নাই ৰাতি নাই অৰ্ডাৰ মাখান যে আহে দিব লাগিব হোম ডেলিভাৰী যিহেতু মই হোম ডেলিভাৰী দিম বুলি কৈছোঁ আপোনালোকৰ যদি কিবা অৰ্ডাৰ চৰ্ডাৰ থাকে তেতিয়াহ'লে আমাৰ কিছুমান এলেকাত মই ফ্ৰী হোম ডেলিভাৰী দিম মোৰ লগত কণ্টেক্ট কৰিব পাৰে মোৰ কণ্টেক্ট নম্বৰটো হৈছে 8011469461 আৰু বাকী আজিৰ অৰ্ডাৰটোৰ ফটোখনো মই বাৰু মই দেখি আছোঁ কেনে আনিছে কেনেকুৱা ফটো চবখিনি দেখি আছোঁ এতিয়া গেছ মোৰ বেলেগ কাম নাই এতিয়া মই ঘৰ যাব লাগিব ঘৰ যাই উঠি মোৰ যিটো ইউটিউব ভিডিঅ' আচলতে আপলোড কৰাৰ লগে লগে থাম্বনেইলখন বহাবই লাগে এতিয়া আজি এটা আপলোড হৈছে এইটোত থাম্বনেইলখন তাকখন বহাই নাই এতিয়া ঘৰত যে পকা গাইছ বহুত এতিয়া ঘৰত যে বঢ়াকৈ থাম্বনেইলখন লগাম থাম্বনেইলখন লাগি বাকী আৰু এটা A3 ফ্ৰেমৰ অৰ্ডাৰ আছে সেইটোৰো ডিজাইনিংটো কৰিম বাকী এতিয়া ঘৰক লৈ যাই আছোঁ ফটো ফ্ৰেমৰ আজি এটা ডেলিভাৰী দি দিলোঁ সেইটোতো আপোনালোকক দেখুৱালোঁ কেনেকুৱা হ'ল বা মোৰ কণ্টেক্ট নম্বৰ দিছোঁ কাৰোবাক লাগিলে সেইটো যোগাযোগ কৰিব সেইটো বাৰু গোটেইখিনি দি দিলোঁ গোটেই ডিটেইলছখিনি আৰু নেক্সট কথা হ'ল কি গেছ অহাকালিৰ বাবে আৰু মানে ফটো ফ্ৰেমৰ কাম আছে আজি অৰ্ডাৰ দিছে আৰু বাকী সেইটো আপডেটটো মই কালিৰ ভিডিঅ'ত অহাকালিৰ ভিডিঅ'টোত মই দি দিম বৰ্তমান আজিৰ ফটো ফ্ৰেমটোৰ অৰ্ডাৰ দিছিল মোৰ হোৱাটছএপ ষ্টেটাছৰ কাষ্টমাৰ ৰীমা বৰ্মন গোব্ৰাদল তো যদি ভিডিঅ'টো চাই আছোঁ ফটো ফ্ৰেমটো কেনেকুৱা হৈছে কোৱালিটি কেনেকুৱা কমেণ্ট বক্সত যে জনাই দিব যদি কিবা বেয়া পাইছে সেইটো কমেণ্ট বক্সত যে জনাই দিব বাকী তাৰ আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ মানে যিখিনি আছিল সৰু সুৰাকৈ যিখিনি সৰু সুৰা ব্যস্ততা আছিল সেইখিনি মোৰ দৈনন্দিন জীৱন হিচাপত সেইখিনি আপোনালোকক দেখাই আছোঁ আজিৰ দিনটোতো বাছ এইখিনি এতিয়া বেছি দীঘলীয়া নকৰোঁ নেক্সট ব্লগত লগ পাম তেতিয়ালৈকে বি ছেফ টু ৰাইট ছেফ গাইজ